গণতান্ত্ৰিক দেশ এখনত প্ৰতিবাদ সকলোৱে কৰিব পাৰে, কিন্তু সেই প্ৰতিবাদ গণতান্ত্ৰিক হ'ব লাগিব। প্ৰতিবাদ যেতিয়া অগণতান্ত্ৰিক হয়, প্ৰতিবাদ যেতিয়া বৰ হিংসাত্মক হয়, হাতত যেতিয়া অস্ত্ৰ থাকে, দেশ বিৰোধী কাৰ্যকলাপ কৰে, তেতিয়া সেই দল বা সংগঠন লাগিলে কোনোবা ছাত্ৰ সংগঠনেই নহওক কিয়, সেই দল উগ্ৰপন্থীৰ দল। আৰু মেঘালয়ৰ এই KSU নামৰ যি ছাত্ৰ সংগঠন, এই ছাত্ৰ সংগঠনৰ সদস্যসকলে অসমীয়া যুৱকক যেনেদৰে গুৰুকৈ প্ৰহাৰ কৰিছে, ভিডিঅ'টোত যদি চাই ভালদৰে তেতিয়াহ'লে গম পাব মানে যে তেওঁলোকে ৰেলীত মুখত কলা কাপোৰ বান্ধি যেনেদৰে গৈছে, দেখাতে উগ্ৰপন্থী সংগঠন যেন লাগে, আৰু এজনকৈ পিছফালৰ পৰা গৈছে আৰু যোনে যেনেদৰে পাৰিছে গুৰুকৈ প্ৰহাৰ কৰিছে। কোনো মানে দয়া মমতা একো নাই, একদম হিংস্ৰ বৰ্বৰ, মানে জংগলী হয় এইকেইটা। আৰু এনেবোৰ সংগঠনক কেন্দ্ৰীয় চৰকাৰে খুব সোনকালে বেন লগাব লাগে। কথা এইখিনিয়ে।